Hello friends, welcome to LAG's Pathshala. মই ডক্টৰ লেখন গগৈ মৰিধল মহাবিদ্যালয় শিক্ষা তত্ত্ব বিভাগৰ শিক্ষক। আজি আমি শৈক্ষিক পৰিসংখ্যা বিজ্ঞানৰ লগত জড়িত এটা বিষয়বস্তু আলোচনা কৰিম। আজি এই আলোচনাটোৱে হায়াৰ সেকেন্ডাৰী ছাত্ৰ-ছাত্ৰীসকল বিশেষকৈ হায়াৰ সেকেন্ডাৰী ছেকেণ্ড ইয়াৰ ছাত্ৰ-ছাত্ৰীসকল শৈক্ষিক পৰিসংখ্যা বিজ্ঞান প্ৰয়োজন হোৱা BA এডুকেশ্যনৰ অনাৰ্ছৰ ছাত্ৰ-ছাত্ৰীসকল BEd DLEd বা আন যিকোনো শিক্ষক প্ৰশিক্ষণৰ প্ৰশিক্ষাৰ্থীসকলক সহায় কৰিব। গতিকে সম্পূৰ্ণ ভিডিঅটো চাবৰ বাবে আহ্বান জনাইছো আৰু ভিডিঅটোৰ পৰা যদি কিবা উপকৃত হয় তেন্তে তেওঁলোকৰ বন্ধু বান্ধৱী বা তেওঁলোকৰ লগৰীয়াসকল সহপাঠীসকললৈ ইয়াক শ্বেয়াৰ কৰিবৰ বাবে আহ্বান জনাইছো। গতিকে আজি আমি আলোচনা কৰিম টাইপছ অফ ষ্টেটিষ্টিকেল ডাটা পৰিসাংখ্যিক তথ্যৰ প্ৰকাৰ। ইতিমধ্যে আমি আগৰ ভিডিঅত আলোচনা কৰি আহিছো যে শৈক্ষিক পৰিসংখ্যা বিজ্ঞান হৈছে শৈক্ষিক তথ্যৰ সমষ্টি। গতিকে শৈক্ষিক তথ্যৰ সমষ্টিক বিশ্লেষণ কৰিবলৈ হলে বিভিন্ন প্ৰকাৰৰ শৈক্ষিক তথ্যৰ বিষয়ে আমি জানিব লাগিব, বিভিন্ন প্ৰকাৰৰ তথ্যবিলাকৰ বিষয়ে জানিব লাগিব। গতিকে আজি আমি টাইপছ অফ ষ্টেটিষ্টিকেল ডাটা পৰিসংখ্যিক তথ্যৰ প্ৰকাৰ এইটো আলোচনা কৰিবলৈ যাওঁতে আমি এইখিনি বিষয়বস্তু আয়ত্ত কৰিম। মেনশ্যন দ্য ক্ৰাইটেৰিয়া অফ কেটেগৰাইজিং ষ্টেটিষ্টিকেল ডাটা, পৰিসাংখ্যিক তথ্যৰ বিভিন্ন প্ৰকাৰত ভাগ কৰা চৰ্তসমূহ উল্লেখ কৰা বিভিন্ন ক্ৰাইটেৰিয়া কিছুমান আছে, ক্ৰাইটেৰিয়াবিলাক আমি উল্লেখ কৰিব পাৰিম। Describe the different types of statistical data, পৰিসাংখ্যিক তথ্যৰ বিভিন্ন প্ৰকাৰ বৰ্ণনা কৰা। গতিকে পৰিসাংখ্যিক বিজ্ঞানৰ বিভিন্ন তথ্যৰ বিভিন্ন প্ৰকাৰবিলাক আমি আজি আলোচনাৰ পৰা আয়ত্ত কৰিবৰ কাৰণে সক্ষম হ'ম। গতিকে এইকেইটা লক্ষ্যত উপনীত হ'বৰ বাবে আজি আমি আলোচনাটোলৈ আগবাঢ়িছো। টাইপছ অফ ডাটা, তথ্যৰ প্ৰকাৰ। Three criteria of categorizing statistical data, পৰিসাংখ্যিক তথ্য শ্ৰেণী বিভাজন কৰা তিনিটা চৰ্ত। অৰ্থাৎ পৰিসাংখ্যিক তথ্যবিলাকক তিনিটা ক্ৰাইটেৰিয়াৰ ওপৰত, তিনিটা চৰ্তৰ ওপৰত ভিত্তি কৰি বিভিন্ন প্ৰকাৰত ভাগ কৰিব পাৰি। গতিকে সেই ক্ৰাইটেৰিয়া কেইটা কি কি? নাম্বাৰ 1, নেচাৰ অফ ডাটা, তথ্যৰ প্ৰকৃতি। তথ্যৰ প্ৰকৃতি কেনেকুৱা তাৰ ওপৰত ভিত্তি কৰি ইয়াক আমি বিভিন্ন ভাগত ভাগ কৰিব পাৰোঁ। নাম্বাৰ 2, মেথডছ অফ ডাটা কালেকশ্যন, তথ্য সংগ্ৰহ পদ্ধতি। তথ্যবিলাক আমি বিভিন্ন উৎসৰ পৰা কেনেকৈ সংগ্ৰহ কৰোঁ তাৰ ওপৰত ভিত্তি কৰি আকৌ বিভিন্ন ভাগত ভাগ কৰিব পাৰোঁ। আৰু নেক্সটটো হৈছে নাম্বাৰ 3, অৰ্গেনাইজেশ্যন অফ ডাটা, তথ্যৰ সংগঠন। তথ্য সংগ্ৰহ কৰাৰ পিছত আমি তাক কেনেকৈ সংগঠন কৰিছো, কেনেকৈ সজাইছো তাৰ ওপৰত ভিত্তি কৰি আকৌ তথ্যবিলাকক বিভিন্ন ভাগত ভাগ কৰিব পাৰি। গতিকে আমি নাম্বাৰ 1, নেচাৰ অফ ডাটা, তথ্যৰ প্ৰকৃতি আলোচনা কৰিব বিচাৰিছো। On the basis of nature of data, we have two categories of data, qualitative data and quantitative data. গতিকে তথ্যৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি আমি দুই ধৰণৰ তথ্য পাব পাৰোঁ, গুণগত তথ্য আৰু পৰিমাণগত বা সংখ্যাগত তথ্য। এতিয়া কোৱালিটেটিভ ডাটা বা গুণগত তথ্যবিলাক কোনবিলাক? Data that describe some attributes or qualities are qualitative data. This type of data is non-numerical in nature, and so statistical analysis is not possible unless and until they are converted into equivalent quantitative forms. অৰ্থাৎ কোনো ব্যক্তি অথবা বস্তুৰ গুণাগুণ প্ৰকাশ কৰা তথ্যসমূহক গুণগত তথ্য বুলি কোৱা হয়। এই তথ্যসমূহ সংখ্যাৰে প্ৰকাশ কৰিব নোৱাৰি। সেয়ে এনেবোৰ তথ্য সামগ্ৰীক সমৰূপ সাংখ্যিক তথ্যলৈ ৰূপান্তৰ নকৰালৈকে পৰিসাংখ্যিক বিশ্লেষণ কৰিব নোৱাৰি। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে এজন ব্যক্তি, তেওঁ কেনেকুৱা বোলে? ব্যক্তিজন খুব দয়ালু, ব্যক্তিজন খুব অনেষ্ট, খুব সাধু। ব্যক্তিজন কেনেকুৱা বোলে? তেওঁ ৰঙিয়াল, খুব ৰঙিয়াল। হি ইজ ভেৰি ফ্ৰেণ্ডলি, তেওঁ বন্ধুত্বপূৰ্ণ, বন্ধুত্বসুলভ। এইবিলাক হৈছে ব্যক্তিজনৰ বন্ধুত্বসুলভ, ৰঙিয়াল, সৎ বা দয়ালু, এইবিলাক হৈছে ব্যক্তিজনৰ গুণাগুণ। গতিকে এই গুণবিলাকক আমি প্ৰত্যক্ষভাৱে সংখ্যাৰে প্ৰকাশ কৰিব নোৱাৰো আৰু সেইকাৰণে প্ৰত্যক্ষভাৱে পৰিসাংখ্যিক বিশ্লেষণ কৰিব নোৱাৰো। কিন্তু এই এনেকুৱা ধৰণৰ গুণগত তথ্যবিলাকক যদি আমি কিছুমান মাপনিৰ সহায়ত, স্কেলৰ সহায়ত, সংখ্যাৰে প্ৰস্তুত কৰা স্কেলৰ সহায়ত বিশ্লেষণ কৰো বা অধ্যয়ন কৰো, তেতিয়া কিন্তু আকৌ পৰিসাংখ্যিক বিশ্লেষণ কৰিব পাৰি। উদাহৰণস্বৰূপে ব্যক্তিৰ মনোভাৱ। এজন ব্যক্তি কোনোবা এটা বিষয়বস্তুৰ প্ৰতি তেওঁৰ মনোভাৱ কেনেকুৱা, গতিকে সেই মনোভাৱ কেনেকুৱা তাক যদি আমি কিছুমান স্কেলৰ সহায়ত, মাপনিৰ সহায়ত তেওঁৰ মনোভাৱটো অধ্যয়ন কৰো আৰু সেই মাপনিবিলাক সংখ্যাৰে প্ৰস্তুত কৰা হয়, তেতিয়াহ'লে কিন্তু আমি আকৌ মনোভাৱক পৰিসাংখ্যিক বিশ্লেষণ কৰিব পাৰিম। অৰ্থাৎ গুণগত তথ্যবিলাকক প্ৰত্যক্ষভাৱে পৰিসাংখ্যিক বিশ্লেষণ কৰিব নোৱাৰি। যেতিয়া তাক সাংখ্যিকীয় তথ্যলৈ ৰূপান্তৰ কৰা হয়, সমৰূপ সাংখ্যিক তথ্যলৈ ৰূপান্তৰ কৰা হয়, তেতিয়াহে তাক পৰিসাংখ্যিক বিশ্লেষণ কৰিব পাৰি। নাম্বাৰ বি, কোৱান্টিটেটিভ ডাটা, পৰিমাণগত তথ্য। নেচাৰ অফ ডাটা, তথ্যৰ
প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি আমি আন এটা প্ৰকাৰ পাইছো কোৱান্টিটেটিভ ডাটা পৰিমাণগত তথ্য The data that expresses its value in the forms of certain amount, quantity or range may be called as quantitative data. It is used to answer the questions like how many more than, how many less than, how often, how much, etc. অৰ্থাৎ যিবোৰ তথ্যই ইয়াৰ মূল্যক নিৰ্দিষ্ট পৰিমাণ অথবা নিৰ্দিষ্ট সংখ্যাৰ ৰূপত প্ৰকাশ কৰে সেইবোৰকে পৰিমাণগত তথ্য সামগ্ৰী বুলি কোৱা হয় এই সাংখ্যিক তথ্যসমূহে কিমান পৰিমাণৰ কিমান বেছি কিমান কম প্ৰায় কিমান এনেকুৱা ধৰণৰ প্ৰশ্নসমূহৰ লগত জড়িত আছে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ উত্তৰ দিয়ে উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে এখন বিদ্যালয়ত কিমান ছাত্ৰ ছাত্ৰী আছে এখন গাঁৱত কিমান জনসংখ্যা আছে এজন ছাত্ৰই কিমান নম্বৰ পালে কিমানৰ ভিতৰত কিমান নম্বৰ পালে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন তেওঁ বোলে 80 পালে তেওঁ 90 পালে 100ৰ ভিতৰত 50 পালে এইবিলাক সংখ্যাৰে প্ৰকাশ কৰিব পৰা কিছুমান তথ্য সামগ্ৰী গতিকে এই তথ্য সামগ্ৰীবিলাকক পৰিসাংখ্যিক বিশ্লেষণ কৰা হয় কাৰণ আগতে আমি পাই আছো যে পৰিসংখ্যা বিজ্ঞান হৈছে সাংখ্যিক তথ্যৰ সমষ্টি অকল তথ্যৰ সমষ্টি সাংখ্যিক তথ্যৰ সমষ্টি যিবিলাক তথ্য সংখ্যাৰে প্ৰকাশ কৰিব পাৰি সেইবিলাককহে পৰিসাংখ্যিকত বিশ্লেষণ কৰা হয় পৰিসংখ্যা বিজ্ঞানত বিশ্লেষণ কৰা হয় গতিকে 2 নম্বৰ ক্ৰাইটেৰিয়াত আমি কি পাইছিলো মেথডছ অফ ডাটা কালেকশ্যন তথ্য সংগ্ৰহৰ পদ্ধতি তথ্যখিনি সংগ্ৰহ কৰাৰ ওপৰত ভিত্তি কৰি আকৌ আমি দুই প্ৰকাৰৰ তথ্য পাব পাৰো ইনিউমাৰেশ্যন ডাটা এণ্ড মেজাৰমেণ্ট ডাটা গাণনিক তথ্য আৰু পৰিমাপন তথ্য গাণনিক তথ্য গণনা কৰি লাভ কৰা তথ্য কেনেকুৱা কোনবিলাক তথ্য the data which are collected by counting the number of the cases possessing a certain variable or attribute is known as enumeration data কোনো এটা চলক অথবা বিষয়বস্তুৰ মাজত নিহিত হৈ থকা উপাদানসমূহৰ সংখ্যা গণনা কৰি যিবোৰ তথ্য সংগ্ৰহ কৰা হয় তেনেবোৰ তথ্য সামগ্ৰিক গাণনিক তথ্য বুলি কোৱা হ'ল অৰ্থাৎ আমি কৈছো যে তথ্য সামগ্ৰীখিনি আমি কেনেকৈ সংগ্ৰহ কৰিছো গণনা কৰি সংগ্ৰহ কৰিছো 1 2 3 আমি গণনা কৰি তাত যিমানখিনি কেसेছ আছে যিমানখিনি বস্তু থাকে বা বিষয়বস্তু থাকে তাক আমি গণনা কৰি 1 2 3 কৰি আমি গণনা কৰি সংগ্ৰহ কৰিছো গতিকে এইবিলাকক কোৱা হৈছে গাণনিক তথ্য উদাহৰণস্বৰূপে আমি ক'ব পাৰো যে নাম্বাৰ অফ ষ্টুডেণ্টছ ইন এ স্কুল এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি গণনা কৰি লাভ কৰিব পাৰো কিমান আছে গণনা কৰি লাভ কৰিব ঠিক তেনেকৈ নাম্বাৰ অফ গাৰ্লছ এণ্ড বয়জ ইন এ ক্লাছ যিকোনো এটা শ্ৰেণী কক্ষত কিমান ছাত্ৰী আছে কিমান ছাত্ৰ আছে তাকো আমি গণনা কৰি লাভ কৰিব পাৰো ঠিক তেনেকৈ পপুলেশ্যন অফ এন এৰিয়া যিকোনো এটা অঞ্চলৰ পপুলেশ্যন কিমান জনসংখ্যা কিমান তাকো আমি গণনা কৰি লাভ কৰিব পাৰো আনকি সেই অঞ্চলটোৰ কিমান পুৰুষ কিমান মহিলা বিভিন্ন বয়সৰ গ্ৰুপ অনুসৰি তেওঁ কিমানখিনি জনসংখ্যা আছে এই গোটেইবিলাক আমি গণনা কৰি লাভ কৰিব পাৰো আৰু সেইকাৰণে সেন্সাছৰ যিবিলাক তথ্য সেন্সাছৰ তথ্যবিলাক গাণনিক তথ্য বুলি কোৱা হয় তাক সাৰ্ভেৰ জৰিয়তে জৰীপ পদ্ধতিৰ জৰিয়তে সংগ্ৰহ কৰা হয় আৰু সেই তথ্যবিলাকক গণনা কৰি লাভ কৰা হয় সংগ্ৰহ কৰা হয় গতিকে এনেকুৱা তথ্যবিলাকক কোৱা হৈছে গাণনিক তথ্য ইনুমাৰেশ্যন ডাটা নাম্বাৰ বি measurement data পৰিমাপন তথ্য data which are collected through conducting tests experiments measurements or estimates are known as measurement data যিবোৰ তথ্য সংগ্ৰহ কৰিবলৈ অভিক্ষা টেষ্ট সম্পৰীক্ষা এক্সপেৰিমেন্ট পৰিমাপন অথবা জোখ-মাখ এস্টিমেট কৰা হয় মেজাৰমেন্ট কৰা হয় তেনেবোৰ তথ্য পৰিমাপন তথ্য বুলি কোৱা হয় যিবিলাক আমি জোখ-মাখ কৰি লাভ কৰো উদাহৰণস্বৰূপে যিকোনো শ্ৰেণী এটাৰ শ্ৰেণী কক্ষটোৰ এৰিয়া কিমান আমি জোখ-মাখ কৰি লাভ কৰিব পাৰো এজন ছাত্ৰ বা ছাত্ৰ ছাত্ৰীসকলৰ হাইট কিমান ওয়েট কিমান এইবিলাক আমি জোখ-মাখ কৰি উলিয়াব পাৰো ছাত্ৰ ছাত্ৰীসকলৰ বোলে আইকিউ কিমান সেইটো আমি জোখ-মাখ কৰি উলিয়াব পাৰো গতিকে বিভিন্ন এককৰ সহায়ত বা বিভিন্ন পদ্ধতিৰ সহায়ত যেতিয়া আমি টেষ্ট লৈ এক্সপেৰিমেন্ট কৰি বা পৰিমাপন কৰি জোখ-মাখ কৰি যিবিলাক তথ্য সংগ্ৰহ কৰো সেইবিলাক কোৱা হৈছে পৰিমাপন তথ্য মেজাৰমেন্ট ডাটা আকৌ এই মেজাৰমেন্ট ডাটা বিলাকক আৰু দুটা ভাগত ভাগ কৰিব পাৰি ফিজিক্যাল মেজাৰমেন্ট ডাটা ভৌতিক পৰিমাপন তথ্য আৰু মেন্টাল মেজাৰমেন্ট ডাটা মানসিক পৰিমাপন তথ্য অৰ্থাৎ ভৌতিক বস্তুবিলাক পৰিমাপন কৰি যিবিলাক তথ্য সংগ্ৰহ কৰা হয় কিছুমান এককৰ সহায়ত ভৌতিক বস্তুবিলাক জোখ-মাখ কৰি পৰিমাপন কৰি যিবিলাক তথ্য সংগ্ৰহ কৰা হয় যেনে মই এতিয়া উল্লেখ কৰিছিলো যে এটা শ্ৰেণী কক্ষৰ এৰিয়াটো কিমান আমি দিশ প্ৰস্থ এইবিলাক জোখ-মাখ কৰি তাৰ এৰিয়াটো নিৰ্ণয় কৰিব পাৰো ছাত্ৰ ছাত্ৰীসকলৰ হাইট ওয়েট এইবিলাক আমি জোখ-মাখ কৰিব পাৰো গতিকে এইবিলাক হৈছে ভৌতিক পৰিমাপনৰ তথ্য
আনহাতে মানসিক বা মনোবৈজ্ঞানিক পৰিমাপনৰ তথ্য কোনবিলাক ছাত্ৰ ছাত্ৰীসকলে বোলে IQ কিমান যিকোনো এজন ব্যক্তিৰ IQ কিমান ইন্টেলিজেন্স কিমান ইন্টেলিজেন্স বুদ্ধি আমি জুখিবৰ কাৰণে IQ ৰ সহায়ত বুদ্ধি জুখিব পাৰিম এজন ব্যক্তি কোনটো বিষয়ত তেওঁ বেছিক ক্ষমতা আছে যেটো অভিক্ষমতা বা এপ্টিটিউড বুলি কোৱা হয় কোনটো দিশত তেওঁ এপ্টিটিউড আছে অভিক্ষমতা আছে ব্যক্তিজনে যিকোনো এটা বিষয়বস্তুত কিমান পৰিমাণৰ এটেনশন দিব পাৰে মনোযোগ দিব পাৰে সেইবিলাকো আমি জোখমাখৰ দ্বাৰা উলিয়াব পাৰোঁ কিছুমান অভিক্ষাৰ সহায়ত বা পৰীক্ষাৰ সহায়ত এক্সপেৰিমেন্টৰ সহায়ত আমি উলিয়াব পাৰিম মেমৰি কিমান হেতু আমি পৰীক্ষাৰ সহায়ত উলিয়াব পাৰিম গতিকে এনেকুৱা ধৰণৰ বিভিন্ন মানসিক সংলক্ষণবিলাক সাইকোলজিক্যাল ট্ৰেটস বা মানৱ মনোবৈজ্ঞানিক সংলক্ষণবিলাক জোখমাখ কৰি অভিক্ষা পৰীক্ষাৰ জৰিয়তে লাভ কৰা যিবিলাক তথ্য সেইবিলাকক কোৱা হৈছে সাইকোলজিক্যাল মেজাৰমেন্ট ডাটা বা মানসিক পৰিমাপনৰ তথ্য গতিকে মেজাৰমেন্ট ডাটাক আমি ভৌতিক পৰিমাপনত পাব পাৰো বা মানসিক পৰিমাপনৰ তথ্য পাব পাৰো নাম্বার আমাৰ 3 নম্বৰ ক্যাটেগৰীটো কি ক্ৰাইটেৰিয়াটো আসলে অৰ্গানাইজেচন অফ ডাটা তথ্য সংগঠন আমি তথ্যবিলাক সংগ্ৰহ কৰাৰ পিছত কেনেকৈ সংগঠন কৰিছো তাৰ ওপৰত ভিত্তি কৰি ইয়াক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি আনগ্ৰুপ ডাটা অসমূহিত ৰাখি আৰু গ্ৰুপ ডাটা সমূহিত ৰাখি আনগ্ৰুপ ডাটা অসমূহিত ৰাখি কোনবিলাক the data which are expressed in a raw form that is expressed in the same form as it is collected from different sources is called ungrouped data যেতিয়া তথ্য সামগ্ৰী যেনেকৈ সংগ্ৰহ কৰা হয় তেনেকৈ উকা ৰূপত প্ৰকাশ কৰা হয় সংগ্ৰহ কৰা ধৰণে প্ৰকাশ কৰা হয় অথবা তথ্য সামগ্ৰীক সংগ্ৰহ কৰাৰ পিছত কোনো এক অনুক্ৰমত সজালেও ইয়াৰ এটা অকলখৰীয়া ৰাখিয়ে এটা তথ্যকে যদি প্ৰকাশ কৰে তেন্তে তেনে তথ্য সামগ্ৰীকো অসমীত ৰাখি বুলি কোৱা হয় আমি তথ্য সামগ্ৰীবিলাক সংগ্ৰহ কৰি লৈ we can arrange either ascending or descending order আমি arrange কৰিব পাৰো সজাব পাৰো কিন্তু সজালেও after arranging in an ascending or descending order after arranging if a single data represents a particular event a particular case then such type of data may be called also ungrouped data গতিকে আমি তথ্যবিলাক সংগ্ৰহ যেনে কৈছো তেনেকৈ যদি প্ৰকাশ কৰো তেতিয়াও এই অসমীত ৰাখি হ'ব আৰু সংগ্ৰহ কৰাৰ পিছত যদি আমি সজালেও যদি এটা ৰাখি এটাকে প্ৰকাশ কৰে তেতিয়াও কিন্তু অসমীত ৰাখি হ'ব পাৰে as for example in a raw form আমি উকা ফৰ্মত কি কৈছো the marks obtained by 20 students in an entrance test are 48 56 61 45 up to 60 লৈকে এইখিনি আমি যেনেকৈ সংগ্ৰহ কৰিছো তেনেকৈ প্ৰকাশ কৰা হৈছে 48 56 61 এইখিনি মানে যিকোনো এটা এন্ট্ৰেন্স টেষ্টত 20 ষ্টুডেন্টে 20 জন ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ লাভ কৰিছে যেনেকৈ সংগ্ৰহ কৰা হৈছে তেনেকৈ প্ৰকাশ কৰিছে নেক্সট নাম্বাৰ বি দিয়া আছে arranging the above data in an ascending order এই যিখিনি তথ্য উকা ফৰ্মত আসলে এখিনি আমি বিট এৰেঞ্জ কৰিছো ঊৰ্ধ্বক্ৰমত সজাইছো একেবাৰে সৰুটো কিমান আছিল 45 এটো 45 আৰু একেবাৰে ডাঙৰটো কিমান আছিল 86 গতিকে সৰুৰ পৰা ডাঙৰলৈ আমি ক্ৰমান্বয়ে ঊৰ্ধ্বক্ৰমত সজাইছো কিন্তু সজালেও ইয়াত কি হৈছে প্ৰত্যেকটো ৰাখিয়ে এটা ৰাখিকে প্ৰতিনিধিত্ব কৰিছে ইয়াত 55 দুটা আছে 56 দুটা আছে কিন্তু দুটা থাকিলে তেনেকে 60 দুটা আছে দুটা থাকিলেও কিন্তু এটা ৰাখিয়ে এটাকে প্ৰতিনিধিত্ব কৰিছে গতিকে এনেকুৱা ধৰণৰ তথ্যবিলাকক কোৱা হৈছে আনগ্ৰুপ ডাটা বা অসমূহিত তথ্য ৰাখি so both A and B are examples of ungrouped data গতিকে এনেকুৱা ধৰণৰ যিবিলাক তথ্য আছে সেই তথ্যবিলাকক কোৱা হৈছে অসমূহিত ৰাখি নেক্সট গ্ৰুপ ডাটা দুই নম্বৰতে আমি সমূহিত তথ্য সংগঠন কৰাৰ ওপৰত ভিত্তি কৰি দুই নম্বৰত পাইছিলো গ্ৰুপ ডাটা সমূহিত ৰাখি কোনবিলাক after collection of data when it is organized in some classes or groups on the basis of some common characteristics may be called as group data তথ্য সামগ্ৰী সংগ্ৰহ কৰাৰ পিছত কিছুমান উমৈহতীয়া বৈশিষ্ট্যৰ আধাৰত যেতিয়া এইবোৰ কিছুমান শ্ৰেণী অথবা সমূহত সংগঠিত কৰা হয় তেনে তথ্য সামগ্ৰীক সমূহিত তথ্য বুলি কোৱা হয় মানে তথ্যখিনি যিবিলাক অসমূহিত তথ্য ৰাখি বহুত যদি অসমূহিত তথ্য ৰাখি হয় তেতিয়ালে অসমূহিত ৰূপত সকলো ধৰণৰ পৰিসাংখ্যিক বিশ্লেষণ কৰাটো সম্ভৱ নহয় তেতিয়া কি কৰা হয় কিছুমান তালিকাত ইয়াক প্ৰকাশ কৰিব লগা হয় সমূহিত কৰিব লগা হয় শ্ৰেণীত বিভক্ত কৰিব লগা হয় আৰু এই শ্ৰেণীত বিভক্ত কৰোতে এনে শ্ৰেণী বিভক্ত কৰিব নোৱাৰে কিছুমান উমৈহতীয়া বৈশিষ্ট্য আধাৰত শ্ৰেণী বিভাজন কৰা হয় আৰু এই উমৈহতীয়া বৈশিষ্ট্য আধাৰত যেতিয়া শ্ৰেণী বিভাজন কৰা হয়
অসমুহিত ৰাশিয়ে যেনেকৈ এটা ৰাশি এটা প্ৰতিনিধিত্ব কৰে কিন্তু সমূহিত ৰাশিত এটা ৰাশি এটা প্ৰতিনিধিত্ব নকৰে এটা ইয়াৰ বাৰংবাৰতা বিলাকে সেই বাৰংবাৰতাৰ যিটো ৰাশি সেই ৰাশিটোৱে এটা শ্ৰেণীক প্ৰতিনিধিত্ব কৰে উদাহৰণস্বৰূপে আমি ক'ব পাৰো যে এইখিনি আমি অসমুহিত ৰাশি পাইছিলো এতিয়া সমূহিত ৰাশি কোনবিলাক সাপোজ ক্লাছ ইন্টাৰভেল ইয়াক এনেকুৱা ধৰণৰ শ্ৰেণী অন্তৰালত ভাগ কৰা হয় শ্ৰেণীত ভাগ কৰি লোৱা হয় আৰু এটা শ্ৰেণীত 190 to 199 180 to 189 170 to 179 গতিকে এনেকৈ আমি শ্ৰেণীবিলাক পালো একেবাৰে সৰুটো হৈছে 110 to 119 এইখিনি হৈছে ফ্ৰিকুৱেন্সি এক মানে হৈছে ফ্ৰিকুৱেন্সি বা বাৰংবাৰতা গতিকে 190 to 99 ৰ 3 ফ্ৰিকুৱেন্সি 3 মানে তিনিটা ৰাশি আছে এই শ্ৰেণীটোৰ ভিতৰত তিনিটা ৰাশি আছে 180 to 189 ৰ ভিতৰত পাঁচটা ৰাশি আছে 5 ফ্ৰিকুৱেন্সি 5 ঠিক তেনেকৈ 170 to 179 ত আছে 8টা ৰাশি 8 তাৰ মানে কি এই যে ফ্ৰিকুৱেন্সি বিলাক আছে বাৰংবাৰতা বিলাক আছে এই বাৰংবাৰতা বিলাকে এটা শ্ৰেণীক প্ৰতিনিধিত্ব কৰিছে এটা ৰাশি প্ৰতিনিধিত্ব কৰা নাই ইয়াত 3 আছে মানে 190 পৰা 199 ৰ ভিতৰত তিনিটা ৰাশি আছে সেই তিনিটা হয়তো গোটেই তিনিটা 190 হ'ব পাৰে বা গোটেই তিনিটা 99 199 হ'ব পাৰে বা 190 191 192 এনেকুৱা হ'ব পাৰে যিকোনো হ'ব পাৰে মুঠতে এক কমন কেৰেক্টাৰিষ্টিক্সটো হৈছে যে এই শ্ৰেণীটো এই তিনিটা ৰাশি যি তিনিটা ৰাশি আমি ফ্ৰিকুৱেন্সি পালো এই তিনিটা ৰাশি 190 তকৈ সৰু নহয় আৰু 199 তকৈ ডাঙৰ নহয় সেইটো হৈছে কমন কেৰেক্টাৰিষ্টিক্স ঠিক তেনেকৈ প্ৰত্যেকটো শ্ৰেণী আৰু এটা উমৈহতীয়া বৈশিষ্ট্য কি প্ৰত্যেকটো শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য ক্লাছ ইন্টাৰভেল 10 190 to 199 180 to 189 170 to 179 গতিকে প্ৰত্যেকটো শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য হৈছে ইয়াত 10 গতিকে এনেকৈ যেতিয়া আমি অসমূহিত ৰাশিবিলাকক কিছুমান শ্ৰেণীত বিশ্লেষণ কৰিম শ্ৰেণীত পাম তেতিয়া সেই শ্ৰেণীত পোৱা ৰাশিবিলাকক কোৱা হৈছে গ্ৰুপ ডাটা সমূহিত ৰাশি গতিকে আমি সমূহিত ৰাশি আৰু অসমূহিত ৰাশি দুইটা আমি পালো সমূহিত ৰাশি আমি পালো এতিয়া আজি আমি কি পালো কি আলোচনা কৰিলো কি শিকিলো recap of the today's learning there are three criteria of classifying statistical data number one nature of data তথ্যৰ প্ৰকৃতি তাৰ ওপৰত ভিত্তি কৰি আমি দুই প্ৰকাৰ ডাটা পালো qualitative data and quantitative data number 2 পালো আৰু methods of data collection তথ্য আমি কেনেকৈ সংগ্ৰহ কৰিছো তাৰ ওপৰত ভিত্তি কৰি দুটা পাইছো enumeration data and measurement data গাণনিক তথ্য আৰু পৰিমাপনীয় তথ্য আকৌ দুটা ভাগত পালো physical measurement data and psychological measurement data ভৌতিক পৰিমাপনৰ তথ্য আৰু মনোবৈজ্ঞানিক পৰিমাপনৰ তথ্য নাম্বাৰ 3 ক্ৰাইটেৰিয়াটো পাইছিলো অৰ্গানাইজেশ্যন অফ ডাটা তথ্যক আমি কেনেকৈ সংগঠন কৰিছো তাৰ ওপৰত ভিত্তি কৰি আকৌ দুটা পালো আনগ্ৰুপ ডাটা আৰু গ্ৰুপ ডাটা অসমূহিত ৰাশি আৰু সমূহিত ৰাশি গতিকে এইখিনি আমি চমুকৈ এইখিনি আমি আজি আয়ত্ত কৰিলো গতিকে আমি পুনৰ আমাৰ লাৰ্নিং টাৰ্গেট খিনি আমি পালো না আমি এবাৰ চেক কৰো আমাৰ লাৰ্নিং টাৰ্গেট কি আছিলে মেনশন দা ক্ৰাইটেৰিয়া অফ কেটেগৰাইজিং ষ্টেটিষ্টিকেল ডাটা পৰিসাংখ্যিক তথ্যৰ বিভিন্ন প্ৰকাৰ ভাগ কৰা চৰ্তসমূহ উল্লেখ কৰা এইটো এটা আমাৰ লাৰ্নিং টাৰ্গেট আছিলে নেক্সটটো আছিলে ডেসক্ৰাইব দা ডিফাৰেন্ট টাইপস অফ ষ্টেটিষ্টিকেল ডাটা পৰিসাংখ্যিক তথ্যৰ বিভিন্ন প্ৰকাৰ বৰ্ণনা কৰা গতিকে এতিয়া আমি আমাৰ হে লাৰ্নিং টাৰ্গেট আমি এতিয়া নিশ্চিত কৰিব পাৰো যে আমি পালো যে তিনিটা ক্ৰাইটেৰিয়া আছে নেচাৰ অফ ডাটা মেথডছ অফ ডাটা কালেকশ্যন অৰ্গানাইজেশ্যন অফ ডাটা এইকেইটা হৈছে ক্ৰাইটেৰিয়া অফ ক্লাসিফাইং ষ্টেটিষ্টিকেল ডাটা আৰু তাৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ আমি বিভিন্ন তথ্যৰ প্ৰকাৰবিলাক পালো গতিকে আজি আমাৰ আলোচনা বিষয়টো এইটোৱে আছিলে ইয়াৰ পিছত আমি অসমূহিত ৰাশিৰ পৰা কেনেকৈ সমূহিত কৰিম লাষ্ট যিটো ক্ৰাইটেৰিয়া আছিলে অৰ্গানাইজেশ্যন অফ ডাটা আনগ্ৰুপ ডাটা গ্ৰুপ ডাটা এইটো কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট কাৰণ আমি যিখিনি পৰিসাংখ্যিক বিশ্লেষণ কৰিম পৰিসাংখ্যিক বিশ্লেষণ কৰোতে পৰিসাংখ্যিক যিবিলাক মাপ ব্যৱহাৰ কৰিম যিবিলাক সূত্ৰ ব্যৱহাৰ কৰিম সূত্ৰ ব্যৱহাৰ কৰোতে একেটা মাপকে কিন্তু আমি আনগ্ৰুপ ডাটা যেনেকৈ ব্যৱহাৰ কৰিম গ্ৰুপ ডাটাত তেনেকৈ ব্যৱহাৰ নকৰো বেলেগ গতিকে এই আনগ্ৰুপ ডাটা আৰু গ্ৰুপ ডাটা আমি ভালকৈ জানিব লাগিব আৰু এই আনগ্ৰুপ ডাটাৰ পৰা কেনেকৈ গ্ৰুপ ডাটা কৰিব পাৰি অসমূহিত ৰাশিৰ পৰা কেনেকৈ সমূহিত ৰাশি কৰিব পাৰি ইয়াৰ পিছৰ ভিডিঅ'ত আমি সেই বিষয়ে আলোচনা কৰিম গতিকে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছো আমাৰ এলিজিছ পাঠশালা চাই থাকিবৰ বাবে অনুৰোধ জনাইছো ধন্যবাদ